ধন লব সত্যৰঞ্জন বৰাই কুৰবানী নিদিব তাৰ পৰিৱৰ্তে সেই কুৰবানী সত্যৰঞ্জন বৰা গোধন দান কৰক সত্যৰঞ্জন বৰাই এই আহ্বান জনাইছে কুটুম্ব সুৰক্ষা পৰিষদৰ সভাপতি সত্যৰঞ্জন বৰাই এই আহ্বান জনাইছে এই মুহূৰ্তত আমি সেই খবৰ আপোনালোকক জনাব বিচাৰিছো সত্যৰঞ্জন বৰাৰ আহ্বান কি উল্লেখ যে সত্যৰঞ্জন বৰাই ইতিমধ্যে আহ্বান জনাইছে ইছলাম ধৰ্মাৱলম্বী ৰাজ্যক আহ্বান জনাইছে সত্যৰঞ্জন বৰাই আহ্বান জনাই লিখিছে যে কুৰবানীৰ নামত গোধন গ্ৰহণ কৰিবলৈ মই প্ৰস্তুত সনাতন হিন্দু ধৰ্ম দৰ্শনৰ মতে গোদান পৰম দান ভগৱান শ্ৰীকৃষ্ণক ৰজা ধৃতৰাষ্ট্ৰই শান্তি দূত হৈ যাওঁতে উপহাৰ হিচাপে গোদান কৰিছিল চাণক্যই শিক্ষা সমাপন কৰি গুৰু দক্ষিণা হিচাপে গোদান কৰিছিল ধৰ্মশাস্ত্ৰ ইতিহাসত এনে অজস্ৰ উদাহৰণ আছে ইছলাম ধৰ্মাৱলম্বীসকলৰ কুৰবানী মানে হত্যা নহয় কুৰবানী মানে এজনে আনজনক ভাল পোৱা বস্তুটো আল্লাহৰ নামত দান কৰা কুৰবানীৰ নামত গো হত্যা ইছলাম ধৰ্ম আৰু কোৰাণ বিৰোধী আচৰণ এই কথা মই বহুবাৰ আগৰ পৰা কৈ আহিছিলো আৰু শেহতীয়াকৈ মুস্তাফা কামাল আজৱাৰীকে প্ৰমুখ্য কৰি বহু মুছলমান গুণী লোকে কুৰবানীৰ নামত গো হত্যা পাপ বুলি ব্যাখ্যা কৰিছে স্বয়ং মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই গো হত্যা মহাপাপ বুলি কৈছে সত্যৰঞ্জন বৰাই এনেদৰে লিখিছে সেয়ে অন্তত নিজকে অসমীয়া বুলি চিনাকি দিব খোজা অসমৰ মুছলমানসকলে কুৰবানীৰ নামত গো হত্যাৰ দৰে আখৰিক প্ৰথা বন্ধ কৰি গোদানৰ দৰে দৈবিক পৰম্পৰা আৰম্ভ কৰক আৰু বিগত কিছু বছৰত 2-3 গৰাকী মুছলমান লোকে নিজকে সঁচা মানুহ হোৱাৰ পৰিচয় দি কুৰবানীৰ নামত গোদান কৰা দেখা গৈছিল শেষত এটা কথা কওঁ বুলি কৈছে সত্যৰঞ্জন বৰাই যে কোনো সদায় যোগ্য মুছলমান লোকে যদি কুৰবানীৰ নামত গোদান কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে তেনেহলে সেই গোধন গ্ৰহণ কৰিবলৈ প্ৰস্তুত বুলি কৈছে সত্যৰঞ্জন বৰা সমন্বয় আৰু সকলোৰে মৰ্যাদা ৰক্ষা কৰাৰ সুস্থ বাতাবৰণ আচলতে এনেকৈহে গঢ় দিব পৰা যায় বুলি বিশ্বাস কৰে সত্যৰঞ্জন বৰাই আৰু এনেদৰে ফেচবুকত পোষ্ট লিখিছে ফেচবুকত মন্তব্য কৰিছে সত্যৰঞ্জন বৰাৰ এই মন্তব্যৰ পিছত কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া হ'ব সেয়াও গুৰুত্বপূৰ্ণ হ'ব সত্যৰঞ্জন বৰাই যি আহ্বান কৰিছে সেই আহ্বান কোনে শুনিব কুৰবানীৰ নামত গোধন সংগ্ৰহ কৰিব সত্যৰঞ্জন বৰাই কুৰবানীৰ নামত গোধন সংগ্ৰহ কৰিব ইতিমধ্যে এই কথা সত্যৰঞ্জন বৰাই অৱগত কৰিছে আৰু সত্যৰঞ্জন বৰাই ইছলাম ধৰ্মাৱলম্বী ৰাইজলৈ সেই আহ্বান জনাইছে সত্যৰঞ্জন বৰাই সত্যৰঞ্জন বৰাই এই আহ্বান জনাইছে যে কুৰবানীৰ নামত কোনো কাৰণতে গো হত্যা নকৰিব গোধন সংগ্ৰহ কৰিব গোধন দান দিয়ক সত্যৰঞ্জন বৰাই এই আহ্বান জনাইছে আৰু সত্যৰঞ্জন বৰাৰ আহ্বানৰ পিছত কেনেদৰে আহ্বান মানি লয় আমি ফোন লাইনত সংযোগ স্থাপন কৰিম সত্যৰঞ্জন বৰাৰ সৈতে ফোন লাইনত সংযোগ স্থাপন কৰিম আৰু কুৰবানীক লৈ কি মন্তব্য কৰে আৰু কুৰবানী সন্দৰ্ভত শেহতীয়াভাৱে কি স্থিতি গ্ৰহণ কৰিছে সেই সন্দৰ্ভতো আমি জানিবলৈ চেষ্টা কৰিম উল্লেখ যে কুৰবানীক লৈ ইতিমধ্যে যি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সেই তাৰ মাজতেই সত্যৰঞ্জন বৰাই এই মন্তব্য কৰিছে সত্যৰঞ্জন বৰাই এই সন্দৰ্ভত মুখ খুলিছে আৰু সত্যৰঞ্জন বৰাৰ যি মন্তব্য সেই মন্তব্য কেনেদৰে গ্ৰহণ কৰে আৰু সেই মন্তব্য কিমান গুৰুত্বপূৰ্ণ হ'ব সেয়াও হ'ব লক্ষণীয় আমি ফোন লাইনত সংযোগ স্থাপন কৰিছো সত্যৰঞ্জন বৰা ডাঙৰীয়াৰ সৈতে সত্যৰঞ্জন বৰা ডাঙৰীয়া ইতিমধ্যে আপুনি যি সত্যৰঞ্জন বৰা ডাঙৰীয়াৰ সৈতে আমি সংযোগ স্থাপন কৰাৰ চেষ্টা অব্যাহত ৰাখিছো আৰু এই বিষয়টোক লৈ ইতিমধ্যে প্ৰতিক্ৰিয়া অব্যাহত আছে এই বিষয়টোক লৈ বিভিন্নজনে মন্তব্য কৰিছে আৰু তাৰ মাজতে কুৰবানীক লৈ যিটো বিষয় উত্থাপন হৈছে সেই বিষয়টো সত্যৰঞ্জন বৰাই জনোৱা আহ্বান আৰু সত্যৰঞ্জন বৰাৰ আহ্বানৰ পিছত ইছলাম ধৰ্মাৱলম্বী লোকসকলে কেনেদৰে প্ৰতিক্ৰিয়া দিয়ে কুৰবানীৰ নামত গোধন সংগ্ৰহ কৰিবলৈ মই প্ৰস্তুত বুলি সত্যৰঞ্জন বৰাই কোৱাৰ পিছত ইছলাম ধৰ্মাৱলম্বী লোকসকলে কেনেধৰণৰ স্থিতি গ্ৰহণ কৰিব আৰু সত্যৰঞ্জন বৰাৰ এই বক্তব্যক লৈ কি ক'ব বিচাৰিব সত্যৰঞ্জন বৰাই কেনেদৰে কি ক'ব বিচাৰে সেয়াও আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম উল্লেখ যে এই বিষয়টোক লৈ ইতিমধ্যে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিভিন্নজনৰ মাজত
এই মুহূৰ্তত আমি ফুল লাইনত সংযোগ স্থাপন কৰিছোঁ সত্যৰঞ্জন বৰাৰ সৈতে। সত্যৰঞ্জন বৰা ডাঙৰীয়া, যিহেতু আপুনি গোধন সংগ্ৰহ কৰিবলৈ প্ৰস্তুত বুলি মন্তব্য কৰিছে, কি ক'ব বিচাৰিব যে ইছলাম ধৰ্মাৱলম্বী লোকসকললৈ যি আহ্বান জনাইছে আপুনি ফলাফল লাভ কৰিব বুলি ভাবিছেনে নাই? বিষয়টো যে তেওঁলোকে বিহিতৰ নামত উৎসৱৰ নামত যি ধৰণে তেওঁলোকে ভাৰতবৰ্ষৰ এই দৈবিক ভূমিত গো হত্যা কৰে, যাক আমি মাতৃ বুলি কওঁ, সেই কথাটো ভাৰতৰ কাৰণে নিজকে ভাৰতীয় বুলি কোৱা মুছলমান সকলৰ কাৰণেও বেদনাদায়ক কথা, অতি কষ্টকৰ। আমি নাজানো তেওঁলোকে কেনেকে ভাৰতীয় বুলি কয়, নিজকে অসমীয়া বুলি কয়, তাৰ পিছতো কেনেকে এই ভূমিত যাক আমি গৌ মাতা বুলি পূজা কৰো, আমি তেওঁলোকক আমি সেই ধৰণে তেওঁলোকে হত্যা কৰিব পাৰে কি ধৰণে, সেইটো অনুভৱ কৰিলে বুকুখন কঁপি উঠে আচলতে। সেইকাৰণে কৈছো যিহেতু কুৰবানী মানে গৌ হত্যা নহয়, গতিকে তেওঁলোকে এই কথাটো অনুভৱ কৰি কুৰবানীৰ নামত তেওঁলোকে যদি দিয়ে আটাইতকৈ ভাল পোৱা বস্তুটো তেওঁলোকে কাৰোবাক দিব লাগে, গতিকে তেওঁ দান কৰক, গোদান কৰক। গোদান সনাতন হিন্দু ধৰ্ম ভাৰতীয় পৰম্পৰাৰ আটাইতকৈ সৰ্বশ্ৰেষ্ঠ দান আৰু মহাপুণ্য কাম, গতিকে তেওঁলোকে যদি দান কৰে আমি ল'বলৈ প্ৰস্তুত। আৰু এতিয়ালৈকে কোনোবাই আপোনাক সঁহাৰি জনাইছেনে নাই? কোনোবাই সঁহাৰি জনাইছেনে নাই? এতিয়ালৈকে কোনেও সঁহাৰি জনোৱা নাই, কিন্তু এটা বস্তু মই আপোনাক কওঁ, বিগত 2-3টা বছৰত কোনোবাই সেই কথাটো কৰিছিলে। আমি কেইবাটাও দেখিছো দেৰগাঁৱত আপোনাৰ এজন মুছলমান ব্যক্তিয়ে তেওঁক পোহনীয়া গৰু পোৱালিটো তেওঁ নি পেলাই এজন হিন্দু মানুহৰ হাতত দান দিছে, দেখি খুব আমি ভাল পাইছো। আৰু মাজতে দেখিছিলো শিৱসাগৰ শিৱদৌলতো এজন মুছলমান ব্যক্তিয়ে আনি এটি গো দান দিছে, আমি ভাল পাইছো। সেনেকুৱাই হ'ব লাগে কুৰবানীৰ নামত। আৰু যদি মই কৈছো আকৌ এবাৰ, যদি কোনেও এই বিষয়টোত আমাৰ লগত সহযোগ নকৰে, আমাৰ চিন্তাত আগুৱাই নিবলৈ আগ্ৰহ প্ৰকাশ নকৰে, তেতিয়াহ'লে এইটো নিশ্চিত জানিম যে মুছলমান সকলে মুখত ভাতৃত্ববোধ সমন্বয়ৰ কথাবোৰ এনেই লৈ থাকে, এইবোৰ এই ফটাঢোল বজোৱা টাইপ বজাই থাকে। তাৰ বাহিৰে প্ৰকৃতাৰ্থত তেওঁলোকে মানুহ হিচাপে মানুহৰ ওচৰলৈ আহিবলৈ, এজনে আন এজনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলৈ হয়তো তেওঁলোকে নিশিকিলে, তেওঁলোকে নাজানিলে। কাৰণ এই কথাটো আজি মই কোৱা নাই, ইছলামিক পণ্ডিতসকলেও কৈ আছে যে গৌ হত্যা মহাপাপ। ইছলামিক পণ্ডিতসকলেও কৈছে কুৰবানীৰ নামত গৰু হত্যা কৰাটো মহাপাপ হৈছে, ভুল হৈছে, এইটো কোৰাণৰ বিৰোধী কাম হৈছে। তেওঁলোকে যদি কোৰাণত বিশ্বাস কৰে তেতিয়াহ'লে তেওঁলোকে এই কথাবোৰৰ পৰা ওলাই আহক আৰু সঁচা মানুহ হোৱাৰ পৰিচয় দিয়ক। কাৰণ এইখন ভাৰত, এইখন অসম, য'ত শংকৰ গুৰুজনে গৰু হত্যা মহাপাপ বুলি কৈছে, য'ত আমি অসমত কৈছো যে গৰু জাতীয় জীৱনৰ আমি সংৰক্ষণৰ কথা কৈছো, য'ত গৰু গোহালিত মৰিলে ডিঙিত ৰছী পঘা লৈ পেলাই আমি বেকে ঘূৰি ফুৰো, সেইখন অসমত থাকি নিজকে অসমীয়া বুলি কোৱাসকলে কেনেকে ইচ্ছাকৃতভাৱে ফূৰ্তি কৰি আস্ফালন কৰি উন্মাদৰ দৰে আনন্দ কৰি গৌ হত্যা কৰিব পাৰে, সেই কথাটো বিড়ম্বনাৰ বিষয়। তেওঁলোকে যদি সমন্বয়ৰ কথা কয়, তেওঁলোকক লৈ আমি তেওঁলোকৰ ৰক্ষাৰ্থে আমি যদি সমন্বয় আৰু সম্প্ৰীতিৰ কাম কৰিব লাগে, তেতিয়াহ'লে ক'ৰবাত এনেকুৱা লাগিব তাতকে দুটা স্বৰ নিজৰ মুখত নিজে মাৰি লোৱাই ভাল হ'ব বুলি মই ভাবিছোঁ। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ সত্যৰঞ্জন বৰা ডাঙৰীয়া। সত্যৰঞ্জন বৰা ডাঙৰীয়া ইতিমধ্যে সেই কথাখিনি অৱগত কৰিছে যে কুৰবানীৰ নামত গোধন সংগ্ৰহ কৰিব ইছলাম ধৰ্মাৱলম্বীৰ ৰাইজলৈ এই আহ্বান জনাইছে ঈদুল আজহাৰ প্ৰাক্ষণত। গতিকে কুৰবানীৰ নামত গোধন সংগ্ৰহ কৰিম বুলি ক'লে সত্যৰঞ্জন বৰা। হিন্দুত্ববাদী নেতা, কুটুম্ব সুৰক্ষা পৰিষদৰ সভাপতি সত্যৰঞ্জন বৰাই এনেদৰে ইছলাম ধৰ্মাৱলম্বীৰ ৰাইজলৈ এই আহ্বান জনাইছে।